আমাৰ চৰকাৰী ভূমি আছে, যিবিলাক আমাৰ ফৰেষ্ট লেণ্ড আছে, সেইবিলাক উচ্ছেদ হ'বই। কিন্তু উচ্ছেদ হোৱাৰ আগতে যিবিলাক মানুহ প্ৰকৃতাৰ্থতে ভূমিহীন আৰু আমাৰ ভাৰতীয় নাগৰিক, অসমৰ মানুহ, তেওঁলোকক ভূমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ চৰকাৰৰ অভিভাৱক স্বৰূপ ভূমিহীন, প্ৰকৃতাৰ্থত ভূমিহীন কৃষকক ভূমিৰ আবণ্টন দিয়াটো চৰকাৰৰ দায়িত্ব। গতিকে সেইকাৰণে কওঁ যে য'ত এভেকশ্যন হৈছে, এভেকশ্যন হ'ব পাৰে। চৰকাৰী ভূমি বেআইনীভাৱে কোনোবাই যদি দখল কৰে, তাত এভেকশ্যন হ'ব। কিন্তু সেই দখল কৰা মানুহবিলাক কি কাৰণত দখল কৰিবলগীয়া হ'ল, সেই কথাটো বিবেচনা কৰি চাব লাগে। যদি মানুহবিলাক গৰাখহনীয়াত ভূমি হেৰুৱাই পেলাই যদি তেনেধৰণে মাটি দখল কৰিবলগীয়া হৈছে, বা বিভিন্ন ধৰণৰ দুৰ্যোগ, প্ৰাকৃতিক দুৰ্যোগত নিজৰ মাটি বাৰী হেৰুৱাই যদি তেনেধৰণে ক'ৰবাত বসবাস কৰি আছে, সেই মানুহবিলাকক চৰকাৰে ভূমি আবণ্টন দিব লাগে। বাকী যি চৰকাৰী ভূমি যি উচ্ছেদ, বনাঞ্চল যি বেদখলমুক্ত, তাত আমাৰ ক'ব লগা নাই। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰে সেই কাম কৰিছে, কৰক। কিন্তু ভূমিহীন কৃষকক ভূমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব লাগে।